ক'বলৈ একোডাল নাই। আমি একেবাৰে উৰুঙা মন এটা লৈ এবাৰ বিহুখন পাতিছোঁ। মানে কি আৰু বিহুটো অসমৰ জাতীয় উৎসৱ হিচাপে আমাৰ জুবিনটো আৰু সেই ভাই জাতীয় গৌৰৱ এটা আছিলে। কোনোবাই টকা পইচাৰ কাৰণে বাৰু তাক মাৰি পেলালে, কিন্তু কথা হ'ল কি আমি জুবিন অবিহনে আমাৰ বিহু পতাটো আমাৰ বৰ কষ্টই হৈছে। কিন্তু তথাপিতো আমিতো অসমীয়া যিটো মানে আমাৰ জাতীয় উৎসৱ হিচাপে আমি বিহুটো মানিবই লাগিব দিয়া সেইখিনি। সেইকাৰণে আজি মই আহিছোঁ ইয়ালৈ, তাক বিহুৱান এখন দি থৈ যাওঁ ভাই হিচাপে। বিহুৱান এখন দি আৰু লাহেকৈ গধূলি অকণমান প্ৰগ্ৰেম চগ্ৰেমো দুই এটা কৰিব লাগিব, ৰাইজেও বিচাৰে। কিন্তু আগৰ সেই বিহুৰ মন নাই। তথাপিতো আমি জাতীয় উৎসৱ হিচাপে আমাৰ বিহুটোক আমি জীয়াই ৰাখিব লাগিব। আৰু মই এইটো সকলো অসমবাসীক মই অনুৰোধ জনাওঁ, বিহু পাতক, বিহু নেপাতিলে নহ'ব। আৰু বিহু পাতি জুবিনৰ যিখিনি গীত মাত আছে, সেই বিহু হওক, টোকাৰী হওক, আধুনিক যিমান জুবিনে গীত মাতবোৰ গাই থৈছিলে, সেই গীত মাতবিলাক ৰাইজে গাব লাগিব। তেতিয়াহে জুবিন জীয়াই থাকিব। জুবিন মৰিলে বুলি যদি আমি আৰু মানে বা মাৰিলে বুলি যদি আমি একো এইবোৰ অনুষ্ঠান প্ৰতিষ্ঠান নেপাতোঁ, তেতিয়াতো নহ'ব। গতিকে মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ বা সকলোকে বিহু পাতক, বিহু জীয়াই ৰাখক, আৰু বিহুৰ মাজে আমাৰ জুবিনকো জীয়াই ৰাখিব লাগিব। আৰু সেইখিনিয়ে কথা। আৰু আজি আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনালোঁ। বহু অঞ্চলত আপুনি একেলগে বিহু পৰিৱেশন কৰিছিলে বিভিন্ন সময়ত, আমি দেখিছোঁ ধেমালি। ধেমালি